ৰাজ্যৰ অব্যাহত মুষলধাৰ বৰষুণৰ তাণ্ডৱ আগন্তুক বতৰ সন্দৰ্ভত বতৰ বিজ্ঞান কেন্দ্ৰই পুনৰ জাৰি কৰিলে সতৰ্কবাণী দক্ষিণ হালমৰা মানকাছাৰ আৰু বাক্সা জিলাত ইতিমধ্যে জাৰি কৰা হৈছে ৰেড এলাৰ্ট ইয়াৰ লগতে আজি ৰাজ্যৰ 8খন জিলালৈ জাৰি কৰা হৈছে অৰেঞ্জ এলাৰ্ট এই বিষয়ৰ সন্দৰ্ভত জনাই যাম সবিশেষ ৰাজ্যত অব্যাহত মুষলধাৰ বৰষুণৰ তাণ্ডৱ আগন্তুক বতৰ সন্দৰ্ভত বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰিলে সতৰ্কবাণী দক্ষিণ হালমৰা মানকাছাৰ আৰু বাক্সা জিলাত জাৰি কৰা হৈছে ৰেড এলাৰ্ট আজি ৰাজ্যৰ 8খন জিলালৈ জাৰি কৰা হৈছে অৰেঞ্জ এলাৰ্ট নলবাৰী তামুলপুৰ গোলাঘাট ডিমা হাছাওত জাৰি অৰেঞ্জ এলাৰ্ট ইয়াৰ উপৰি অৰেঞ্জ এলাৰ্ট জাৰি কৰা হৈছে কাছাৰ কৰিমগঞ্জ আৰু হাইলাকান্দি জিলাতো কামৰূপ মহানগৰ দৰং উদালগুৰি নগাঁও মৰিগাঁওৰ লগতে হোজাই শোণিতপুৰ কাৰ্বি আংলং বিশ্বনাথ জিলাতো অব্যাহত থাকিব প্ৰবল বৃষ্টিপাত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰিছে এই সতৰ্কবাণী আৰু আমি যেহেতু জনাইছো যে ইতিমধ্যে বিগত কিছুদিনৰ পৰা ৰাজ্যত মুষলধাৰ বৰষুণৰ ইতিমধ্যে যি তাণ্ডৱ সেই তাণ্ডৱ বৰ্তমান সময়লৈকে অব্যাহত আছে আৰু ইতিমধ্যে এই মুষলধাৰ বৰষুণৰ বাবে ত্ৰাহি মধুসূদন সুৰৈছে এতিয়া ৰাজ্যৰ সাধাৰণ জনতা অৰ্থাৎ স্তব্ধ হৈ পৰিছে বৰ্তমান জনজীৱন ইতিমধ্যে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ কেইবাখনো জিলাৰ ইতিমধ্যে স্কুল কলেজ ইতিমধ্যে বন্ধ ঘোষণা কৰিছে প্ৰশাসনৰ তৰফৰ পৰা আৰু ইয়াৰ উপৰিও ইতিমধ্যে আগন্তুক বতৰ সন্দৰ্ভত ইতিমধ্যে বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা ইখনৰ পিছতকৈ সিখনকৈ নিৰ্দেশনা জাৰি কৰা দেখিবলৈ পোৱা গৈছে আৰু ইয়াৰ উপৰিও যেহেতু আমি পূৰ্বতে জনাইছিলোঁ যে সাগৰ পৃষ্ঠত ধুমুহাৰ উৎপত্তি হৈছে আৰু সাগৰ পৃষ্ঠত ধুমুহাৰ উৎপত্তি হোৱাৰ বাবে ইতিমধ্যে ইয়াৰ প্ৰভাৱ অসমত বাৰুকৈ পৰা দেখিবলৈ পোৱা গৈছে আৰু ইয়াৰ উপৰিও অকল অসমতে নহয় উত্তৰ পূৰ্বাঞ্চলৰ কেইবাখনো ৰাজ্যত ইতিমধ্যে ধাৰাসাৰ বৃষ্টিপাত হোৱা দেখিবলৈ পোৱা গৈছে আৰু শেহতীয়াকৈ পুনৰ বতৰৰ আগলি বতৰা প্ৰেৰণ কৰিছে এতিয়া বতৰ বিজ্ঞান কেন্দ্ৰই আৰু শেহতীয়াকৈ আজি দক্ষিণ হালমৰা মানকাছাৰ আৰু বাক্সা জিলাৰ ৰেড এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰ আৰু আমি যেহেতু জনাইছোঁ যে ৰেড এলাৰ্ট জাৰি কৰা বা ইতিমধ্যে ৰাজ্যৰ বিভিন্ন প্ৰান্তত ৰেড এলাৰ্ট জাৰি কৰা হৈছে অৰেঞ্জ এলাৰ্ট জাৰি কৰা হৈছে আৰু য়েল্লো এলাৰ্ট জাৰি কৰা হৈছে কিন্তু বিশেষকৈ আজিৰ দিনটোত ৰেড এলাৰ্ট আৰু অৰেঞ্জ এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই অসমৰ জিলাসমূহলৈ আৰু ইতিমধ্যে আমি জনাইছোঁ যে দক্ষিণ হালমৰা মানকাছাৰ আৰু বাক্সা জিলাত ইতিমধ্যে ৰেড এলাৰ্ট জাৰি কৰা হৈছে বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা আৰু ইয়াৰ শেহতীয়া তথ্য অনুসৰি আজি ৰাজ্যৰ 8খন জিলালৈ জাৰি কৰা হৈছে অৰেঞ্জ এলাৰ্ট অৰ্থাৎ আজি ৰাজ্যৰ 8খন জিলালৈ অৰেঞ্জ এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই আৰু সেই জিলাকেইখন হৈছে নলবাৰী তামুলপুৰ গোলাঘাট ডিমা হাছাও কৰিমগঞ্জ হাইলাকান্দি অৰ্থাৎ এইকেইখন জিলালৈ আজি অৰেঞ্জ এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই আৰু ইয়াৰ উপৰিও কামৰূপ মহানগৰ দৰং উদালগুৰি নগাঁও মৰিগাঁও হোজাই শোণিতপুৰ কাৰ্বি আংলং বিশ্বনাথ জিলাতো ইতিমধ্যে এনেদৰে প্ৰবল বৃষ্টিপাত অব্যাহত থাকিব বুলি বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা সদৰি কৰা হৈছে আৰু আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই কিছু সময় পূৰ্বে এই তথ্য সদৰি কৰিছে আৰু আমি পুনৰ জনাইছোঁ যে বৰ্তমান ৰাজ্যৰ বিভিন্ন প্ৰান্তত যিহেতু মুষলধাৰ বৰষুণ হৈ আছে মুষলধাৰ বৰষুণৰ বাবে ইতিমধ্যে বিভিন্ন প্ৰান্তত বানৰ ভয়ংকৰ ৰূপ ধাৰণ কৰিছে বিশেষকৈ শিলচৰ হাইলাকান্দি কৰিমগঞ্জৰ ইতিমধ্যে ভয়ংকৰ ভূমিস্খলনৰ ঘটনাও সংঘটিত হৈছে আৰু ইতিমধ্যে কৰিমগঞ্জত ভূমিস্খলনত একেটা পৰিয়ালৰ প্ৰায় 5জনকৈ লোকে মৃত্যু খাবতিব লগা হৈছে আৰু এনেদৰে বিভিন্ন প্ৰান্তৰ পৰা এনেকুৱা ধৰণৰ খবৰসমূহ বৰ্তমান সময়ত আহি পৰিছে আৰু বিগত কিছুদিনৰ আগন্তুক কেইটামান দিনলৈ এনেদৰে বতৰে সংহাৰী ৰূপ ধাৰণ কৰিব বুলি বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা পূৰ্বতেও নিৰ্দেশনা জাৰি কৰা হৈছে আৰু আজিও শেহতীয়াকৈ সেই নিৰ্দেশনা জাৰি কৰা হৈছে আৰু 22 জুনলৈ অসমত বতৰে এনেদৰে কালৰূপ ধাৰণ কৰিব বুলি ইতিমধ্যে বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা সদৰি কৰা হৈছে আৰু বিশেষকৈ আজিৰ দিনটোত কেইখনমান জিলালৈ ইতিমধ্যে ৰেড এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই আৰু ৰেড এলাৰ্ট জাৰি কৰা জিলাসমূহ হৈছে দক্ষিণ হালমৰা মানকাছাৰ আৰু বাক্সা জিলা মুঠ এই তিনিখন জিলাত আজি ৰেড এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই আৰু ইয়াৰ উপৰিও নলবাৰী তামুলপুৰ গোলাঘাট ডিমা হাছাও কাছাৰ কৰিমগঞ্জ আৰু হাইলাকান্দি জিলাত জাৰি কৰা হৈছে অৰেঞ্জ এলাৰ্ট আৰু এইকেইখন জিলাত ইতিমধ্যে অৰেঞ্জ এলাৰ্ট জাৰি কৰা হৈছে আৰু ইয়াৰ উপৰিও সতৰ্কবাণী প্ৰেৰণ কৰা হৈছে অৰ্থাৎ আজিৰ দিনটোত বিশেষকৈ কামৰূপ মহানগৰ দৰং উদালগুৰি নগাঁও মৰিগাঁও হোজাই শোণিতপুৰ কাৰ্বি আংলং আৰু বিশ্বনাথ জিলাত এনেদৰে প্ৰবল বৃষ্টিপাত হৈ থাকিব বুলি আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা সদৰি কৰা হৈছে আৰু ইয়াৰ উপৰিও তিনিচুকীয়া ডিব্ৰুগড় চৰাইদেউ শিৱসাগৰ ধেমাজি লখিমপুৰ যোৰহাট মাজুলী আদি জিলাতো এনেদৰে মুষলধাৰ বৰষুণ অব্যাহত থাকিব বুলি আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা সদৰি কৰা হৈছে অৰ্থাৎ কোনো এখন জিলা বাকী নাই সমগ্ৰ অসমতে ইতিমধ্যে প্ৰবল বৃষ্টিপাত হৈ থকা দেখিবলৈ পোৱা গৈছে আৰু ইতিমধ্যে উজনিৰ পৰা নামনিলৈ প্ৰবল প্ৰলয়ংকাৰী বানে ইতিমধ্যে ত্ৰস্তমান কৰি পেলাইছে সৰ্বসাধাৰণ আৰু ইতিমধ্যে বিভিন্ন প্ৰান্তৰ যিসমূহ ৰাজ্যৰ বিভিন্ন প্ৰান্তত ইতিমধ্যে জিলাসমূহত ইতিমধ্যে প্ৰশাসনৰ
তৰফৰ পৰা বিদ্যালয় মহাবিদ্যালয়সমূহ ইতিমধ্যে বন্ধ ঘোষণা কৰা হৈছে আৰু ইতিমধ্যে নগাঁৱত বানে প্ৰলয়ংকাৰী বানে বৰ্তমান তাণ্ডৱ চলোৱা দেখিবলৈ পোৱা গৈছে আৰু ইতিমধ্যে কপিলি যি জলস্তৰ আছে কপিলি জলস্তৰ দিনক দিনে বৃদ্ধি পাইছে তাৰ ফলত এতিয়া হাৰাশাস্তিত ভুগিব লগা হৈছে সাধাৰণ জনতাই আৰু যিসকল নৈপৰীয়া ৰাইজ আছে সেই নৈপৰীয়া ৰাইজ বৰ্তমান হাৰাশাস্তিত ভুগিব লগা হৈছে কিয়নো একাঠু পানীৰ তলত বৰ্তমান ডুব গৈছে সমগ্ৰ নগাঁও আৰু ইয়াৰ অকল নগাঁও বুলি নহয় সমগ্ৰ ৰাজ্য বৰ্তমান পানীৰ তলত বুৰ গৈছে বুলি ইতিমধ্যে সদৰি কৰা হৈছে আৰু শেহতীয়া যিহেতু খবৰো আহি পৰিছে আৰু ইতিমধ্যে যিসমূহ জিলালৈ এলাৰ্ট জাৰি কৰা হৈছে অৰ্থাৎ দক্ষিণ শালমৰা মানকাছাৰ বাক্সা জিলা ইয়াৰ লগতে নলবাৰী তামুলপুৰ গোলাঘাট ডিমা হাছাও কৰিমগঞ্জ হাইলাকান্দি লগতে কামৰূপ মহানগৰ দৰং ওদালগুৰি নগাঁও মৰিগাঁও হোজাই শোণিতপুৰ কাৰ্বি আংলং আৰু বিশ্বনাথ জিলাত এইসমূহ জিলাত যিহেতু ভিন্ন ভিন্ন অৰেঞ্জ এলাৰ্ট আৰু ৰেড এলাৰ্ট জাৰি কৰা হৈছে এই এলাৰ্ট জাৰি কৰা জিলাসমূহত ইতিমধ্যে প্ৰবল বৃষ্টিপাতৰ লগতে ধুমুহা শিলাবৃষ্টিৰো তাণ্ডৱ চলিব বুলি ইতিমধ্যে আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা সদৰি কৰা হৈছে